কিন্তু তেওঁ এই ছোৱালী আপোনাৰ জীয়ৰীজনী আপোনাৰ এতিয়ালৈকে ন্যায় পোৱাকৈ কোনো ধৰণৰ দেখি পোৱা নাই। আৰু যি আপোনাৰ এছপি নগাঁও এছপি ৰীনা দলে আপোনাৰ অন্য এটা আপোনাৰ জিলাত গৈ তেওঁ এছপিতে এতিয়া এছপিয়ে হৈ আছে। তেওঁৰ কোনো ধৰণৰ আপোনাৰ তদন্ত হোৱাও দেখা নাই, তেওঁ কোনো ধৰণৰ নিলম্বন কৰা আমি দেখা পোৱা নাই। আৰু CIDয়ে যি ধৰণৰ তদন্ত কৰিছে, CIDয়েও তেওঁক আপোনাৰ কোনো ধৰণৰ জেৰা কৰা বা অন্য কিবা কৰা দেখি পোৱা নাই। নিলম্বন হ'ব লাগিছিল আপোনাৰ লীলা দলে কিন্তু এতিয়ালৈকে আপোনাৰ নিলম্বন হোৱা নাই। তেওঁ অন্য এটা জিলাত গৈ হাইলাকান্দিত গৈ তেওঁ এছপি চিটত বহি আছে, ধুনীয়াকে তেওঁ গাড়ী লৈ বহি আছে। আজি আমি প্ৰশ্ন সুধিছো, আগত আপোনাৰ লখিমপুৰৰ যিজন এছপি আছিলে, সেইজন এছপি নকল সোণৰ পৰা নকল জালি নোটৰ পৰা ব্যৱসায়ীসকলে আজি এই এছপি জনৰ আগৰ যিজন এছপি আছিলে, তেওঁ কি ভিতৰীয়া বুজাবুজি আছিলে নেকি? তেওঁ থকা সময়ত কি আপোনাৰ নকল সোণ বা জালি নোট আপোনাৰ তেওঁলোকৰ ব্যৱসায় চলা নাছিল নেকি? সেই জালি নোট যেতিয়া আনন্দ মিশ্ৰ ডাঙৰীয়াই যেতিয়া আপোনাৰ আপোনাৰ চাৰ্জ লৈছে এছপি চাৰ্জ, সেই সময়ত আপোনাৰ জালি নোটৰ পৰা নকল সোণৰ পৰা এই আপোনাৰ যিসমূহ মাফিয়া আছে তেওঁলোকে থানাই গৈ আপোনাৰ কি কৰিছে, আত্মসমৰ্পণ কৰিছে। কিন্তু আগৰ এছপি জন থকা অৱস্থাত তেওঁ কিন্তু কোনো ধৰণৰ আপোনাৰ আত্মসমৰ্পণ, কোনো আপোনাৰ নকল সোণ আৰু জালি নোটৰ ব্যৱসায়ীসকলে কৰা নাই আত্মসমৰ্পণ। তেওঁ কিয় ভিতৰ বুজাবুজি আছিলে নে আপোনাৰ মেনেজ চলি আছিলে আপোনাৰ ভাই? আৰু এটা কথা স্পষ্ট আমি কৰিব খুজিছো যে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ CBI তদন্ত দিয়াৰ কথা স্পষ্ট সংবাদ মাধ্যমত কৰি আছে, কিন্তু এতিয়ালৈকে আমি CBI ইনকুৱাৰী হোৱা দেখা পোৱা নাই আৰু CBI আপোনাৰ তদন্ত কৰাও আমি দেখি পোৱা নাই। বিভিন্ন আপোনাৰ দল সংগঠনে সংবাদ মাধ্যমত আপোনাৰ প্ৰতিবাদ কাৰ্যসূচী লৈ আছে, কিন্তু জোনমণি ৰাভাৰ আজি ডেটৰলৈকে কোনো ধৰণৰ আপোনাৰ যি ধৰণৰ দুৰ্ঘটনা হৈ তেওঁৰ মৃত্যু হ'ল, এই আজিলৈকে মৃত্যুৰ আপোনাৰ ৰহস্যবাণী ঘটনাটো পোহৰলৈ অহা আমি দেখি পোৱা নাই। এইটো আপোনাৰ আমাৰ প্ৰশ্ন যে DGP মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যে কোন তাৰিখে আৰু কিমান চনত আৰু কিমান দিন লাগিব আপোনাৰ এই জোনমণি ৰাভাৰ মৃত্যুৰ যিসমূহ ঘটনা সংঘটিত হৈছে এই দোষীক শাস্তি দিবলৈ। আৰু লীনা দলে আপোনাৰ যে আপুনি স্পষ্টভাৱে তেওঁৰ মাতৃয়ে আপোনাৰ জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত লিখি দিছে যে লীনা দলে নামৰ যোনজন আছে তেওঁৰ কাৰণে মোৰ ছোৱালীজনী মৃত্যু হ'বলগীয়া হ'ল। কিন্তু লীনা দলে আপোনাৰ কি হ'ল, হাইলাকান্দিত এছপি হৈ আছে। তেওঁৰ কোনো ধৰণৰ নিলম্বন বা তেওঁলোকৰ ইনকুৱাৰী হোৱা দেখা পোৱা নাই। আৰু আপোনাৰ গৃহ বিভাগ এতিয়ালৈকে আপোনাৰ চৰকাৰী কোনো বিষয়ববীয়া MLA সকলে তেওঁৰ ঘৰত আপোনাৰ জোনমণি ৰাভাৰ ঘৰত গৈ উপস্থিত হোৱা দেখা নাই বা তেওঁৰ মাতৃৰ ওচৰত তেওঁৰ প্ৰেৰণা তেওঁৰ যিটো আপোনাৰ দুখৰ আপোনাৰ ভুক্তভোগী হোৱা দেখা পোৱা নাই আমি। চৰকাৰে তেওঁলোকৰ ওচৰত আপোনাৰ কোনো ধৰণৰ আশাও দেখা নাই আমি। এতিয়া আমি সংবাদ মাধ্যমত এটা কথা স্পষ্ট কৰিব লাগিব, জোনমণি ৰাভা ন্যায় পাব নে নাপায়? জোনমণি ৰাভাৰ আপোনাৰ CBI ইনকুৱাৰী দিয়া হ'ব নে নহয়? নে আপোনালোকৰ সংবাদ মাধ্যমত আমাৰ মুখ্যমন্ত্ৰীয়ে CBI ইনকুৱাৰী দিয়া হ'ব বুলি কৈ থাকিব নে দিয়া অৰ্পণ কৰা হ'ব? আৰু জোনমণি ৰাভা এই ধৰণৰ লুকাই যাব নেকি? আমাৰ সেই প্ৰশ্ন। আৰু অভিজিত ৰাভা যিজন ব্যক্তি, অভিজিত SI, তেওঁ আপোনাৰ কি কৰিছে, কোটি এটা সম্পত্তি, বিখ্যাত ডাঙৰ সম্পত্তি আপোনাৰ তেওঁলোকে কি কৰিছে, সম্পত্তি এটা বনাইছে। আভাজ্যোতি ৰাভাই বিখ্যাত ডাঙৰ এটা সম্পত্তিৰ মালিক। তেওঁ ক'ৰ পৰা পাইছে এই সম্পত্তি? জালি নোট, আপোনাৰ 2 নম্বৰী সোণত। ব্যৱসায়ীসকলৰ পৰা তেওঁলোকে ব্যৱসায়ীসকলৰ পৰাই লেনা কৰিছে। এইসমূহ যিসমূহ আপোনাৰ সংবাদ মাধ্যমৰ বাৰম্বাৰ ওলাই আছে, তেওঁলোকে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখি পোৱা নাই। এটা কথা আমি আপোনালোকৰ সংবাদ মাধ্যমত ক'ব খুজিছো যে জোনমণি ৰাভাৰ আমাক ন্যায় লাগে, আৰু আমাৰ এই কথা আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ DGP মহোদয়ক আমি আহ্বান জনাইছো। আৰু ইনকুৱাৰী আপোনাৰ খুব ভালদৰে হ'ব লাগে। আৰু CBI যি ধৰণৰ CBIৰ লগত কৈ আছে, ইমিডিয়েটলি CBIৰ ওচৰত তদন্তৰ কাৰণে সংস্থাপন কৰিব লাগে। আমাৰ এই দাবী দুৰ্নীতি বিৰোধী যুৱক।